পদ্মতা সত্ৰীয়া সংগীত বিদ্যালয়ৰ সৌজন্যত আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ আমাৰ জুলাই মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি যি আয়োজন কৰিছিলোঁ আমাৰ 1 তাৰিখৰ পৰা বৰগীত সত্ৰীয়া নৃত্য গায়ন বায়ন আৰু মাধৱদেৱৰ ঝুমুৰা কুতুৰা খেলা নাটক আমি শিক্ষাদান কৰি আছোঁ ইয়াতে শতাধিক ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোক পাৰ্গত হৈ উঠিছে বৰগীতৰ ক্ষেত্ৰতেই হওক গায়ন বায়নেই হওক বা মাধৱদেৱৰ নাটক কুতুৰা খেলাতে হওক সম্পূৰ্ণভাৱে তেওঁলোকে শিক্ষা লাভ কৰিছে এই পদ্মতা সত্ৰীয়া সংগীত বিদ্যালয় আমাৰ যোৱা 4 বছৰ ধৰি ইয়াত পাঠ্যক্ৰম অনুসৰি সপ্তাহৰ 2টা বাৰত দেওবাৰ আৰু শুকুৰবাৰে সত্ৰীয়া নৃত্য বাঁহী গায়ন বায়ন অৰ্থাৎ খোলবিদ্যা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে আমি ইয়াত চলাই আছোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলে এই 15 দিনীয়া কৰ্মশালাত যি অংশগ্ৰহণ কৰিছে তেওঁলোকে যিসকলে এই পাঠ্যক্ৰম অনুসৰি আমাৰ সপ্তাহী 2টা বাৰত অংশগ্ৰহণ কৰা নাই তেওঁলোকক আমি অনুৰোধ জনাইছোঁ পদ্মতা সত্ৰীয়া সংগীত বিদ্যালয়ৰ উদ্যোগত আমাৰ 1 জুলাইৰ পৰা 14 জুলাই তথা 15 জুলাইলৈকে যি কৰ্মশালা আমি আৰম্ভ কৰিছিলোঁ আজি সেই 10 নম্বৰ দিন আৰু আমি গায়ন বায়ন সত্ৰীয়া নৃত্য বৰগীতকে ধৰি আৰু লগতে মাধৱদেৱৰ ঝুমুৰা কুতুৰা খেলাখন প্ৰদৰ্শনৰ উদ্দেশ্যৰে আমি নাৰায়ণপুৰ অঞ্চলৰ তথা বিহপুৰীয়া অঞ্চলৰ যিমানখিনি প্ৰায়খিনি 100 শতাধিক শিশুক লৈ আমি আগবাঢ়িছোঁ আমি আশা কৰিছোঁ আপোনালোকৰ এই সহায় সহযোগিতা আগলৈও এনেকৈ সুন্দৰভাৱে চলি থাকিব।